ভাগৱত যেতিয়া শুনিবলৈ যাওঁ ক'ৰবাত, কিছুমান খণ্ড সদায় উৰাই ঘূৰাই একেখিনিয়ে চলি থাকে। আপুনি ক'ৰবাত গ'ল যে তৃতীয় স্কন্ধৰ ভক্তি যোগ শুনো, ক'ৰবাত গ'ল একাদশত শুনিম, এনেকৈ থাকোঁতে কেইটামান খণ্ড খুব শুনা যায়, মাজত থকা কথাবোৰ আচলতে জনাই নাযায়। সেইকাৰণে একাদিক্ৰমে ভাগৱতখন অধ্যয়ন কৰাটো খুব জৰুৰী। এতিয়া ইয়াতে দিছে, প্ৰথম পঢ়োঁতে মই নিজে চমকিত হৈ গৈছিলোঁ, কি ঘটনা ঘটিছে। এই বলি দিব, এতিয়া বলি দিব, এতিয়া সাজু কৰিছে ইয়াতে। পৰম দুৰ্জনৰ যিটো তস্কৰ নিপতি, মনুষ্যৰ তেজে বলি দেৱীক পুজিবাক প্ৰতি, যে মানুহৰ তেজেৰে দেৱীক পুজিবলৈ গৈছে। আৰু বলি কাটিবলৈ যিখন অস্ত্ৰ আছে, তৰোৱাল আছে, সেই তৰোৱালখন পুৰা ধাৰ দি লৈছে। বলিবোৰ সাধাৰণতে এটা ঘাপতে যদি কটা যায়, তেতিয়াহ'লে দেৱী সন্তুষ্ট হয় বুলি কোৱা হয় আছে। কিন্তু নাৰদে আকৌ অলপ বেলেগকৈ কৈছে, এটা ঘাপতে যদি কটা নাযায়, জীৱটোৱে কষ্ট বেছিকৈ পায়। আকৌ এবাৰ দাঙি কাটালৈকে সেইখিনি কম কষ্ট লাগিব নেকি? আপুনি ভাবকচোন, আপোনাৰ ডিঙিটোত কোনোবাই এফাল কাটিলে, আপুনি মৰা নাই, আৰু এবাৰ কাটিছে, কথাটো কৈছোঁ নহয় দিয়কচোন। আজি বৰ্তমান যুগটোতহে সম্ভৱপৰ নহয়। আজিৰ পৰা 30-35 বছৰ আগত কিন্তু এইটো সম্ভৱপৰ হৈ আছে। বৰ্তমান সম্ভৱপৰ সাধাৰণতে নহয় যেন লাগে, তথাপিও ক'ব নোৱাৰি কলিযুগ জয়। এই যে বলিটোক আধা কাটোতে কি কষ্ট পালে, পিছৰ ঘাটোত যে সম্পূৰ্ণ হ'ল, কিন্তু মুক্তিটো নাপায়, সি স্বৰ্গৰ ৰাস্তাত ৰৈ থাকিব। কিয় ৰৈ থাকিব জানে? যিজনে কাটিছিল আৰু যিয়ে কটা আদেশ দিছিল, তাক এঘাৰ নিদিয়ালৈকে সি মুক্তিয়ে নাপায়। একে কনফাৰ্ম লিখাই আছে তৃতীয় স্কন্ধত। চাওক, বিশেষকৈ বেছিভাৱে আগবঢ়াইছে চতুৰ্থ স্কন্ধত পুৰঞ্জন আখ্যানত। পুৰঞ্জন আখ্যানত প্ৰাচীন বহিৰজা বুকু কঁপি গ'ল। চব নাৰদে যুগৰ বলে লৈ, ৰে মহাৰাজ এইবোৰ দেখিছানে? দেখোন মই বলি দিয়া জীৱ সোপাই কি কৰি আছে? হাতত যে অস্ত্ৰ ৰৈ আছে বোলে, কালৈ? যিজনে বলি দিছিল তাক এঘাৰ নিদিয়ালৈ সিহঁতৰ মুক্তি নাই। একদম প্ৰাচীন বহিৰজা বুকু কঁপি গ'ল। বাপৰে বাপ, মইতো জীৱনত বহুত বলি দিলোঁ, গোটেই সোপাই যদি মোক শৰীৰটোত এঘাৰ দিব লগা হয়, মোৰ ওচৰত অৱস্থাই নাইকিয়া হ'ব। ভয়ত কম্পমান হৈ বলি ধৰ্ম এৰি, আগম ধৰ্ম এৰি নিগমলৈ গৈ বৈকুণ্ঠলৈ গৈছে। আমি ইতিমধ্যে সেইখিনি পাৰ হৈ আহিছোঁ। জানিবলগীয়া কথা। তাৰমানে হিংসা কাৰ্য মানুহত মানৱতা লাগিবতো। মানুহ এইকাৰণে মানুহৰ মানৱীয় গুণ আছে, দয়া গুণ আছে, ক্ষমা আছে। বাকীবোৰ জীৱ জন্তুৱে দয়া ক্ষমাটো বুজি নাপায়। পেটত ভোক লাগিছে, বাঘ এটাই সন্মুখত দেখিছে এটা জীৱ, সি মাৰি খাবই লাগিব, তাৰ হিংসা ধৰ্ম আছে। কিন্তু মানুহটোৰ বিবেক আছে, মই ইয়াক হত্যা কৰিম নে নকৰিম। সেইকাৰণে মানুহে সদায় মানৱীয় গুণটোক বঢ়াই নিব লাগে। খচাম কিছুমান মানুহে কাম কৰি দিয়ে, মুখেৰে কথা কয়, সমাজৰ নেতৃস্থানীয় ব্যক্তি কয়, এইটো বাদ দিয়ে, অমুক দুখ লাগে। এবাৰ ভাবক আপুনি যে মই যিটো কাম কৰিব লৈছোঁ, ই কিমান শুদ্ধ আৰু অশুদ্ধ। ঘৰত পোহা জীৱ জন্তু যদি ভক্ষণ কৰে, সেইটো আৰু ভয়ংকৰ। ধৰি লৈছোঁ আপুনি ঘৰতে হাঁহ 5টা পুহিছে, আলহী আহি গ'ল, মতা হাঁহ 2টা আছিল, ক'লে আৰু আজি 2টা মতা হাঁহ, এটাই চলিব, এটা মাৰি দিওঁ, আলহী আহিল, বজাৰতো মাংস নাপামগৈ এতিয়া, সৰ্বনাশ। সেই হাঁহটোৱে আপোনাক পিতৃ মাতৃ নিচিনা ভাবি আছে। কিয় জানে? আপুনি তাক আহাৰ দিছে নহয়, ধানকেইটা দিয়া নাই, পঁইতা ভাতকেইটা দিয়া নাই, খাবলৈ দিছে, পুখুৰীটো খান্দি দিছে তাক চৰিবলৈ। সি আপোনাক পিতৃ বুলি ভাবি আছে। বাহ, মোক আহাৰ দান কৰোঁতে এয়া মোৰ পিতৃ। তেতিয়া পিতৃয়ে যেতিয়া তাক জিভা পুষ্টিৰ কাৰণে, পেটৰ পুষ্টিৰ কাৰণে কাটিবলৈ আদেশ দিব, সি সোধাই আহিব নেকি? ভাবিব, বাৰু পিতাই চাই ল'বি, মই ৰৈ আছোঁ, জয় কৃষ্ণ। সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে কৈছোঁ, ঘৰত পোহা জীৱ জন্তুৰ লগত হেতালি নেখেলিব। সেইটো ভয়ংকৰ, বেছি ভয়ংকৰ। পাপৰ ভিতৰত
ই বেছি মানে ভয়ংকৰ পাপ, জানিবলগীয়া কথা। ভাগৱতখনৰ মতেহে কৈছোঁ দেই, নিজৰ ব্যক্তিগত অভিমত নাই, ভাগৱতত আছে। বহুতে এইবোৰ কথা নকয় বা নাজানে। বহুত ভাগৱতখনৰ এটা মহিমা আছে, আপুনি সম্পূৰ্ণ কৃষ্ণ ভক্ত নহ'লে এফালৰ পৰা পঢ়ি যাওঁতে এফালৰ পৰা কাহিনীবোৰ পাহৰি গৈ থাকিব। ভাগৱতখনকে পঢ়িলে আপুনি ক'ব এই ভাগৱতত নাই বুলি। এতিয়া এই কথা যদি কোনোবা ব্যাখ্যাকাৰকে শুনে, ক'ব এই এনেকৈ কৈ আছে ধ্ৰুৱজ্যোতিয়ে, ভুলে কৈ আছে, ইয়াতে আছে, ইয়াতে লিখা আছে। তেওঁ এই কাৰণেই ভুল বুলি কৈছে, তেওঁ পাই যোৱা কথাটো তেওঁৰ মনত নাই। কাৰণ বৈকুণ্ঠ শাস্ত্ৰ এইটো কৃষ্ণৰ মুখৰ বচন, তাৰ কি তত্ত্বক পায় যেই সেইজন, যিকোনো মানুহে ইয়াৰ তত্ত্ব নাপাব। টিকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে কেহু আৰু অৰ্থক পাৱে তত্ত্বক নজানে। অৰ্থ পাব, শব্দবিলাকৰ অৰ্থটো বেলেগ কথা। শুদ্ধভাৱে যিটো লৈলে কৃষ্ণতক শৰণ, ভকতি প্ৰভাৱত যাৰ নিৰ্মল হইল মন, সিজনে তত্ত্ব অৰ্থক পাৱে ভাগৱত পুৰাণৰ এইকে নিলে। ভাগৱতে নিজেই কৈছে, মোক পঢ়িলেও যাকে তাকে মই জ্ঞান কম নিদিম। পঢ়িব পাৰিব, কিন্তু মই তেতিয়াহে কৃষ্ণৰ মুখৰ বচন বৈকুণ্ঠৰ শাস্ত্ৰখন সেইজনক জানিবলৈ দিম, যেতিয়া কৃষ্ণক একান্ত ভক্তি কৰি যাৰ অন্তৰ নিৰ্মল হৈ যাব, যাৰ অন্ত ভক্তিৰে পৰিপূৰ্ণ হ'ব, তাকহে মই ধৰা দিম। বুজিব পাৰিছেনে? ভাগৱতখন আপুনি নিজে পঢ়িলেও বুজি নাপাব, পাই যাইছে কাহিনীটো, তত্ত্বত নাপাব। যে এতিয়া জড়ভৰতৰ তত্ত্ব পঢ়ি আছে, জড়ভৰতৰ মূল তত্ত্বটো কি? যে ব্ৰাহ্মণৰ নীতি নিয়মবোৰ দেউতাকে শিকাইছিল, তাৰ কাণত একোৱে সোমোৱা নাই, মুখেৰেও ভুল ভুল উচ্চাৰণ কৰে, কিন্তু হৃদয়ত কৃষ্ণক চিন্তা কৰাৰ বাবে ব্ৰাহ্মণৰ ওপৰত তেওঁ মুক্তি সাধন কৰি আছে। কিমান ডাঙৰ তত্ত্ব! সেইটো বুজি পাবৰ কাৰণে ভাগৱতখন পঢ়ি গ'লেও নহ'ব, তাক বুজি পাবৰ কাৰণে ভগৱানে কৃপাখন কৰিব লাগিব। এতিয়া যে আপোনালোকে বৈকুণ্ঠলৈ যাব পাৰিম বুলি যদি ভাবি আছে, ভাৱনাটো যদি স্পষ্ট হৈছে, আপোনালোকৰ জীৱনত ভগৱানৰ ডাঙৰ কৃপা হৈ গৈছে। বুজিব পাৰিছেনে বৈকুণ্ঠৰ বিষয়ে? জয় কৃষ্ণ! যদি বুজি উঠিছে যে আমাৰ লক্ষ্যস্থান কৃষ্ণৰ সেই ৰাজ্য, কৃষ্ণৰ সেই ভৱন, তেতিয়াহ'লে আপুনি বহুতখিনি গম পাই গ'ল। বাকীখিনি দুই এটা হয়তো স্মৃতিৰ কাৰণত, অধ্যয়নৰ কাৰণত, গৱেষণাৰ কাৰণত কমকি থাকিব পাৰে, কিন্তু আপোনালোকে মূল লক্ষ্যটো গম পাইছে যে ভগৱান পোৱাটো আমাৰ জীৱনৰ উদ্দেশ্য। তেনে এজন মহান ব্ৰাহ্মণ বিষ্ণু বৈষ্ণৱক জপায়া কৰে তিৰস্কাৰ, পাখণ্ডৰ পথে কৰে স্বচ্ছন্দ বিহাৰ। সেইজন মহান বৈষ্ণৱক যি কৃষ্ণক ভাবিয়ে থাকে, বলি দিব দিছে যদিও হেৰিটোৱে কুকুৰা নাই, মাত দিলে দিয়া নাই। জড়ভৰতে দিব খুজিছ দে আৰু গ'লেও চিন্তাই নাই, ঈশ্বৰৰ নাম নামটো মই বৈকুণ্ঠহে পামগৈ। তেওঁ একো একচনে নাই, প্ৰতিক্ৰিয়াই নাই। আপুনি মই হোৱা অৱস্থা নাইকিয়া হ'লহেঁতেন। হাতত বান্ধি লৈ গৈছে, ডিঙিত বান্ধ হৈ আছে, বলিশালত সোমোৱাই দিছে, এই একদম দাৰখন ভৰাই লৈছে। লিখিছে নহয়, অতি শানত সনেত আতিশয় তীক্ষ্ণতৰ বলি কাটিবৰ সৰ্গ দেখি ভয়ংকৰ। ভৰাই লৈছে, একে ঘাই চেৰাই দিব ডিঙিটো। ঘৰতে দেখা পাই আছে, মাত ফুলে কৰি ভাবিছে এইটো দেহা নাইকিয়া হ'লেও মোৰ কি অসুবিধা, মোৰ আত্মাটো কৃষ্ণৰ ওচৰত যাবই গৈ, কিহৰ টেনশ্যন? মৃত্যুকো ভয় কৰা নাই, অকণমান কম্পাও নাই, খোৱাও নাই যে তোমালোকে মোক কিয় বলি দিব, খোৱাও নাই। অৰ্থাৎ মৃত্যুঞ্জয় হৈ আছে। সৰ্বভূত সুহৃদ সাক্ষাতে ব্ৰহ্মময়, নিবিড় স্বভাৱ ব্ৰহ্ম ঋষিৰ তনয়। অল্পমাত্ৰ হিংসা কৰিবাক নোহে যোগ, কাটিবাক লাগি তাংক কৰিলে উদ্যোগ। যিজনক বেয়া কথা এটাই ক'ব নোৱাৰি, তাক এতিয়া প্ৰাণে মাৰাৰ প্ৰচেষ্টা কৰিছে, শুনাই আহিব নেকি? আপোনালোকৰ নিজৰ মগজুৱে চিন্তা কৰকচোন। যিজন ব্ৰহ্মদেৱ যাৰ শৰীৰত আছে, যিজনে জীৱাত্মাক ভগৱান ৰূপে কৃষ্ণক দেখিয়ে আছে, সেইজন ভকতক এষাৰ গালিয়ে দিব নোৱাৰি,
বেয়া কথা এটাই ক'ব নোৱাৰি, তাক কি কৰিছে একদম বলি দিবলৈ এই কাটে আৰু। তেতিয়ানো কি হ'ল, প্ৰতিমা ফাটি গৈ স্বয়ং কালি ওলাই আহে। প্ৰতিমাটো কি হৈ আছিল, কালিৰ প্ৰতিমা। সেই প্ৰতিমাটো চূৰ্ণ বিচূৰ্ণ হৈ গ'ল, তাত থকা কালীজনী ওলাই আহিল। কৈছে পৰম দুঃসহ ব্ৰহ্ম তেজৰ প্ৰভাৱ দেখি ভদ্ৰ কালীৰ কম্পিল্য সৰ্ব গাঁও। দেখা পাই আছে ইমান ডাঙৰ ভক্ত এজনক কাটিব, এতিয়া দেৱী ৰৈ থাকিব পৰা নাই। ভয়ংকৰ বেশ আতি যেন সূতাখন প্ৰতিমা ফাটিয়া বাজ ভৈল তেতিখন। প্ৰতিমাৰ পৰা ওলাই আহে। তেতিয়াহ'লে চাওক যে বহুতে কয় যে শক্তিবিলাক নাই, এনেই অধেৰে কৈ থাকে বুলি কৈ থাকে। এইটোতো সম্পূৰ্ণ সঁচা কাহিনী। আজিৰ পৰা বহু বছৰ হোৱাৰ কাৰণে সাধু সাধু লাগিছে। ভাগৱতত যিমানবোৰ কথা কোৱা গৈছে, পুৰঞ্জনৰ আখ্যানক বাদ দি পুৰঞ্জনটো বুজিবৰ বাবে দেহ তত্ত্ব এটা কাহিনী। বাদ বাকী ৰজা মহাৰজাৰ কথাবোৰ চব সত্য। আমাৰ দেশৰ নাম কি, ভাৰত। এইজন ভৰতৰ নাম অনুসৰিতো ভাৰত হৈছিল। এতিয়া আমি ভাৰতে বুলি কৈ আছো। আপুনি য'তে নাচাওক, এইটো অতি প্ৰাচীন কালৰ পৰা এই শব্দটো চলি আহিছে। সেইজন ভৰতৰে কাহিনী জৰাভৰত হওঁতে যে প্ৰতিমা ফাটি বাজ হৈ গ'ল তেতিখন মহাকালী। এইখিনিতে ৰাখি ঝুমুৰি চন্দত ঘটনাবোৰ ক'ব। এই যে ওলাই আহি পূজাৰী কি কৰিলে, চোৰবিলাকক কি কৰিলে আৰু জৰাভৰতক কি কৰিলে, সেই কথাখিনি কাহিনী মাধ্যমেৰে অনিৰুদ্ধদেৱে আকৌ জনাবগৈ ঝুমুৰি চন্দত। পথ সামৰা আগমুহূৰ্তত উপদেশ দিছে, কালি মা যে ওলাই গ'ল আমি গম পাই গ'লো। তেতিয়া পদৰ শেষত দিছে, হে নৰ নাৰীসকল, হে সভাসদগণ, ভাগৱতৰ কথা শ্ৰৱণ কৰা, নতুবা জীৱন বৃথা হৈ যাব। পুত্ৰ ভাৰ্যা ধন টকা পইচা বন্ধু বান্ধৱ সবেও সপোন। বন্ধু বান্ধৱ আজি আপোনাৰ লগত কথা মিলি আছে, অহা যোৱা চলি আছে, কিবা কাৰণে পুতুককে কিবা এটা লাগক, সেই বন্ধুজনে আপোনাৰ শত্ৰু হ'ব। বিষয় মানুহৰ সাধাৰণতে, ভকতবিলাকৰ নহয়। ভকত আৰু গালি পাৰিলেও কোনোবাই বেয়া পালেও কটাক্ষয় নকৰে। সমাগম ভকতৰ অলংকাৰ বা ভূষণ হৈ আছে। কৈছে পুত্ৰ দ্বাৰা ধন জন সবেও সপোন, কেৱল সত্য মাত্ৰ কৃষ্ণৰ চৰণ। সেইকাৰণে আমি কৃষ্ণৰ চৰণটো কি কৰিব পৰা যায়, চিন্তা কৰিব লাগে। এই বস্তুটোৱে আপোনালোকে ভাগৱত অধ্যয়ন নিজাববীয়াকে কৰিলে বুজি উঠিব যে আপুনি উশাহ নিশাহ লৈ আছে, চকু মুদি দিছে। আমাৰ প্ৰত্যেকৰে ৩ নম্বৰ চকু এটা আছে, যিটো মানসিক দৃষ্টি বুলি কোৱা হয়। আপুনি এই জেগাতে চকু মুদি দিয়ক, আপুনি ঘৰখনলৈ যাওক, দেখা পাব ঘৰৰ গেট দেখা পাব, বাৰাণ্ডা দেখা পাব, দুৱাৰখন খোলা আছে নেকি তাক মনত কল্পনা কৰিব পাৰিব। যিটো কল্পনা শক্তি, তাক কৈছে দিব্য দৃষ্টি। সেই দিব্য দৃষ্টিটোৱে আমি ভগৱানৰ চৰণ হৃদয়ত চিন্তা কৰি যদি সময় কটাওঁ, জীৱনটো এনে নাযায়। সেই কামটো যিজনে নকৰে, মনলৈ বিভিন্ন ধৰণৰ কথা আহিয়ে থাকে। কাৰোবাৰ এটাক দেখা পালে নহয়, তাৰ কাহিনীটো মনত পৰি গ'ল। কথা পাতি থাকোঁতে কোনোবা এজন মানুহৰ কথা ওলাল নহয়, আকৌ তাৰ বুৰঞ্জীখন মনত পৰি গ'ল। তেনেকে বেবেৰী বাং কৰি থাকোঁতে অনৰ্থক চিন্তা কৰি মানুহৰ আয়ুসটো বৃথা হৈ থাকে। মই সৰ্বসাধাৰণ মানুহৰ লগত বেছি সময় কথা পাতিবই নোৱাৰো। জয় কৃষ্ণ। কিনো পাতিব, ভাল বেয়া, খোৱা বোৱা, উৰা পিন্ধা, তাৰ বাহিৰে আৰু কি আছে কওক? কোন বেছি ধনী, কোন বেছি জ্ঞানী, সেইখিনি ওলাব। কৃষ্ণ কথা যদি নাই, সি উচিষ্ট গত্যটো কৰি অপবিত্ৰ। কিন্তু ভকত এজনৰ লগত কথা পাতি ভাল লাগে যে এইকেইদিন আপুনি ক'ত ক'ত প্ৰগ্ৰাম কৰিলে, ক'ত ক'ত ভাগৱত আছিল। দিগন্ত বাপে সুধিলে, মহাপুৰুষ মাধৱদেৱৰ কথা এটা জানি আহিল, অকণমান পাতিলো, ঈশ্বৰৰ সম্বন্ধীয় কথা। ঠিক তেনেকৈ ভকতৰ হৃদয়ত থাকে কথাবোৰ। সেইকাৰণে ভকতে ভকতক লগ পালে ভক্তিৰ কথাই ওলাব।
বিষয় বাসনাবোৰে আমাক অৰ্থহীন এটা জীৱন দিব। দৰ্জা নহওক শেষত কৈছে, হেন জানি কৃষ্ণৰ চৰণত ধৰিওক চাপি, যাক স্মৰি হুৱে শুদ্ধ মহা মহা পাপী। আপুনি যিমান পাপ নকৰক জীৱনটোত, যদি কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ শিকি দিছে, সকলোবোৰ পাপ নাইকিয়া হৈ যাব। সেইবুলি আকৌ এনেকুৱা নহয় কৃষ্ণৰ চৰণ চিন্তা কৰিলে পাপ নাইকিয়া হ'ব, আজি মই বেয়া কাম এটা কৰোঁ, সেইটো আকৌ শাস্ত্ৰত সিদ্ধান্ত দিয়া নাই। কৃষ্ণৰ নাম লৈ আপুনি বেয়া কাম কেতিয়াও কৰিব নোৱাৰে। নাম বলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহি শুদ্ধি। আৰু প্ৰকৃততে এজন ভক্তই কেতিয়াও ভগৱানৰ নামটোক আগ কৰি পাপ কাম কৰিব নোৱাৰে। অৱশেষত কলি যুগত পৰম ধৰ্ম জানা হৰি নাম। কলি যুগৰ ধৰ্মই, আপুনি যদি জয় কৃষ্ণ কৰিছে আপোনাৰ ধৰ্ম হ'লে এইবিলাক প্ৰশ্নই নাই। কহে অনিৰুদ্ধ সবে বোলা ৰাম ৰাম। এইদৰে পদবন্ধত সামৰি ঝুমুৰি চন্দত কিদৰে ভদ্ৰকালীয়ে ওলাই আহি এফালৰ পৰা বলি দিয়া মানুহবোৰক তহিলং কৰিছিল তাৰ বিৱৰণ দিয়া আছে। এই চন্দটো আগবঢ়াইছে ঝুমুৰি চন্দত। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।